আজি পখিলা আৰু মই বজাৰৰ পৰা অহাৰ পিছত ধুনীয়া এটা মাছৰ ৰেচিপি বনালো আৰু তিনিটাই ধুনীয়াকে ভাত খাজৰ মুখৰ আগত উলিয়াই খালো। পিছে ৰ'ব, ভিডিঅ'টো আৰম্ভণি আছিল ৰাতি 7টা মান বজাৰ পৰা। আজি ঘৰত দালি নিমখ আলু একোৱে নাছিলে, সেইকাৰণে পখিলা আৰু মই গৈ পানি তিনিআলিৰ পৰা কিনি আনিলো। পিছে আকৌ আজি আমাৰ ঘৰত মাও নাইকিয়া, ডাঙৰ বাহঁতৰ ঘৰলে গ'ল। সেইকাৰণে পখিলা আৰু মই দুটাই লাগি ভাগি বনাব লাগিব আৰু মা থাকিলে মানে আমাৰ দুটাক বনাবলৈ নিদিয়ে। মই মাছখিনি ধুই লোৱাৰ পিছত পখিলাই পিঁয়াজ আৰু বিলাহী কেইটা ধুনীয়াকে কাটি কৰি দিলে। তেনেকুৱাতে দেহামুনো আহি পানি কৈছে যে পপা মই অকমান নাচি দিওঁ, তুমি ভিডিঅ' কৰি দিয়া। সেয়েহে মানে ভিডিঅ' কৰি ৰাখিছো। তাই যেতিয়া 10-15 বছৰ বয়স হ'ব তেতিয়া তাই নিজৰ ভিডিঅ' বিলাক চাব পাৰিব, সেইকাৰণে সৰু সৰু ক্লিপ বিলাক ৰাখি গৈছো। বাৰু যি কি নহওক, মাছত হালধি নিমখ লগাই লোৱাৰ পিছত গৰম কেৰাহীত মাছৰ পিচ এপিচকে 3 পিচ দিলো। এই 3 পিচ মাছ আনোতে 120 টকা লৈছে। তাকে কেনেকে কিনি খাম তাকে চিন্তা কৰিবলগীয়া হৈছে। বাৰু এইবিলাক কথা চাইডত থৈ পানি এটা কমেন্ট পাই দেখিবলৈ পাওঁ যে কমেন্ট বক্সত দাদা আপুনি ভিডিঅ' বিলাক এডিট কেনেকে কৰে, ভইচ অভাৰ কেনেকে কৰে, গোটেইখিনি আমাক দেখাবচোন। সেইকাৰণে মই এটা নাম্বাৰ দিছো, সেই নাম্বাৰত আপোনালোকে মেছেজ কৰিব, তাত মই সকলোখিনি বুজাই দিম। লগতে আপোনালোকৰ প্ৰব্লেম বিলাক শুনি পানি মই সলিউশন কৰি দিবলৈ চেষ্টা কৰিম। বাকি আমাৰ এইফালে মাছ 50% মান বনাই হৈয়ে গ'লগৈ। 10-15 মিনিট উতল অহাৰ পিছত মই ঢাকনাখন খুলি চাওঁ যে ইমান ধুনীয়া গোন্ধ আহিছে। মই তাকে গোন্ধ পাই পানি ৰখিব নোৱাৰিলো, সেয়েহে মানে ভাতকেইটা উলিয়াই পানি ভাত মুঠি খায়ে দিলো। লগতে আমাৰ দেহামুনো এক্টিং বিলাক চাকচোন, তাই ভাত খাবলৈ সময়ত কোনোবা সময়ে এক্টিং দেখাই থাকে। বাৰু যি কি নহওক, ৰাতিপুৱা শুই উঠি পানি পখিলা এটা বস্তু আনবক্সিং কৰি দেখাইছে, দেহামুনৰ কাৰণে আনিছিলে। দেহামুনে কিবা কিনি লিখিলে মানে বেকা বেকি হৈ যায়, সেইকাৰণে এই বহীখনত লিখিবলৈ দিলে মানে হাতখন পোন হ'ব আৰু লগতে যিখিনি লিখিছিলে সেইখিনি গুচি যায় মানে নিজে নিজে। লগতে ইয়াত টোটেল 4খন মান বহি আহে, 1-2 পৰা ধৰি ABCD পৰা ধৰি পানি গোটেই ছবিলৈকে পাই যাব। যদিহে আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীলৈ আনিব বিচাৰে তেন্তে হ'লে ওপৰত বা তলত লিংকটো দি থোৱা আছে চাগে, আপোনালোকে দেখিছে, তাৰ পৰা ক্লিক কৰি ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰি লওক।